এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ ভালেই মোৰো ভালেই এয়া নাইৰাৰ মই জুই ফুৱাই আছোঁ এইখিনিতে বাহিৰতে লগত লাকি আছে আৰু নাইৰা আমি কেইজনী আছোঁ আৰু বাকীকেইটা আছিলে ওলাই গ'ল আকৌ ভিতৰলৈ গ'ল চাৰ্জ দিবলৈ এটা গ'ল পেকেটটো নাজানে দিবলৈ এয়া ওই পিৰাচিকৰ নিচিনা কেনেকুৱা স্লাইম বনি গৈছে স্লাইম এনেকৈ বনাই বাকী আহিতে ঠাণ্ডা লাগি আহিলে গাটো অকণমান ভাই সবজি বনাম আৰু কুৰকুৰে খাই আছে চকলেটো খাইছে চকলেট নিদিবা ইয়াক ইমানকৈ চকলেট খোৱা বেয়া ভৰি দি কিয় দেখাইছা নে নচুবা নচুবা সি খাইছিলে নচুবা হাত ধোৱা গৈ এয়া জেবিনে বনাব আলু ফ্ৰাই আৰু মই এয়া চিকেন বনাবৰ কাৰণে এয়া মছলাখিনি হেৰি কৰি আছোঁ চিকেন বনাম আৰু চিকেনখিনি এয়া ধুই মেলি থৈ দিছোঁ হেল্ল' গাইজ গুড মৰ্ণিং কি আপোনালোক ভাষা কৈছে আপোনাৰ ভালে এয়া নাইৰাক মই স্কুল উলিয়াই আছোঁ বাকী ওলাই মেলি লওঁ বাকী আজি কুঁৱলী উঠে ৰ'দ নাই লাকি ক'ত উঠি আছে দেখিছেনে ঠাণ্ডাতে গোটেই কুঁৱলী ৰ'দ চ'দ নাই আৰু আন্ধাৰ হৈ আছে গোটেইখন ৰ'দ নোলায় আৰু আজি নাইৰা উঠিব বিচনা কুঁৱলী বেছি পৰিছে যে তো যেনে তেনে উঠালোঁ ফটকে মাৰো তো নাইৰা স্কুল গ'ল ইমাত্ৰ ওলাই গৈছে হাজবেণ্ডে থ'ব গৈছে হ'ব আৰু এতিয়া মই কিবা কিবি কৰোঁগৈ পঠিয়াই লৈহে পাৰোঁ আৰু কৰিবলৈ আৰু এয়া আমাৰ ভাইটি কালি আহিছিলে আমাৰ ঘৰলৈ ভাত পানী খাই ৰাতি থাকিলে বাৰু ৰাতিপুৱাই ভায়েক আহিছে কামত যাব ওলাইছে এতিয়া চাচি কাম কৰে সেইকাৰণে যাব ওলাইছে সিহঁতি নাহৰনিত থাকে ঘৰৰ টিঙত আজি সিহঁতৰ ঘৰলৈকে গৈছিলোঁ এয়া তাক ৰুটি খাব মাতিছে সি গ'ল এই নাখায় বোলে ঘৰত ভাত খাই আহিছে সেয়াই আৰু আমাৰ জেবিন বুঢ়া মানুহটোৰ নিচিনা ওলাই আহিছে হেল্ল' গাইজ এতিয়া আমি যাব ওলাইছোঁ এফালে আমিহঁত গ'ল মই আৰু হাজবেণ্ড যাম আৰু এয়া মানে ওলাই মেলি আছোঁ আৰু কেনেকুৱা লাগিছে আজি জনাব মোক মই কেনেকুৱা দেখি আছোঁ আজি চিলভাৰ চুটি পিন্ধিছোঁ ঠাণ্ডা লাগিছে আজি বতৰটো ডাৱৰীয়া যে সেইকাৰণে অকণমান চুৱেটাৰ এটা পিন্ধি লৈছোঁ চুৱেটাৰ নিপিন্ধিলে নহ'ব বাকী দেখাম বাৰু ক'ত যাওঁ কি কেনেকুৱা জেগাডোখৰ কেনেকুৱা পৰিস্থিতি আৰু কোন হয় সেয়াও ক'ম বাৰু কাৰ ঘৰলৈ যাওঁ সেইটোও ক'ম বাৰু দেই তাত দেখাম বাৰু মানুহ চবক আমাৰ পৰিয়ালৰ মানুহৰ ঘৰতে যাওঁ বাৰু বাকী আমাৰ ভিতৰৰ মিৰৰত নেদেখে এতিয়া বাহিৰখনতে দেখাইছোঁ কাপোৰযোৰ মোলৈ অকণমান ডাঙৰ হৈছে খালি বাহিৰত দেখিছেনে ৰ'দটো এতিয়া দিছেহে অকণকৈ বাহিৰৰ ৰ'দটো এতিয়া দিছেহে ৰ'দটো ওলাইছে সোমাইছে আজি ইমানে ঠাণ্ডা লাগিছে কি হৈছে নাজানো দেই যাবলৈ ওলাইছোঁ এওঁ এতিয়া গা ধুবলৈ লৈছে বহুত দেৰি ইমানটো পা দেৰিকৈ থাকে আমিহঁত চাগে গৈয়ে পাই গ'লগৈ আমিহঁতৰ লগত যোৱাগৈ ভাল আছিলে ন খং উঠে বাকী নাইৰা স্কুলতো আছে স্কুলৰ তাৰপৰাই লৈ আহিব তালৈ ডাইৰেক্ট যাবগৈ কাপোৰযোৰ মোলৈ টান ভণ্টি ভাগৰ হয় যে মোৰ নহয় মোৰ নিজৰ কাপোৰতকৈ ভণ্টি কাপোৰ পিন্ধি ভাল লাগে নিজৰ কাপোৰ আছে কিন্তু নিপিন্ধোঁ ভণ্টি ভাগৰ হয় নিজৰ টান খালি মোলৈ মোতকৈ ক্ষীণ যে বাকী দেখাম আৰু আপোনালোকক এই চেণ্ডেলযোৰো ভণ্টি ভাগৰে হয় সেইদিনাখন মোক পৰিলে দেখিছে এতিয়া দৰ্জা খিৰিকীবিলাক মাৰি ল'লোঁ পৰ্দা চৰ্দা টানি দিছোঁ ধুনীয়াকৈ নহ'লে দিগদাৰ হ'ব নহয় কিবা কিবি সোমাই আহিব সেইফালে দেই সেইপিনিও হাবি আছে তো সেইকাৰণে এইবিলাক মাৰি মেলি যাম আৰু চাবি উলিয়াইছোঁ গা ধোৱা হৈছে যাম আৰু এতিয়া ক'ৰবাত যাবলৈ ওলালে মানে ৰৈ থাকিবলৈ বহুত মানে অশান্তি লাগে বাকী নাইৰাৰ বস্তু চব
আৰু ৰ'বচোন দেই ফোন আহি আছে এতিয়া ওলালো আকৌ আমি না ফাইনেলি গাইজ আমি গৈ আছোঁ আমাৰ মামাৰ ঘৰলৈ সেয়া ৰাস্তাতে আছোঁ আপোনালোকক যে কৈছিলোঁ যাম বুলি এইখিনিতে আকৌ কি হ'ল মোৰ নাখন চকাৰ ওচৰত আছোঁ আৰু এয়া দেখিছেনে গোটেই এইবোৰ খহি গৈ ৰাস্তাৰ অৱস্থাই নাই এইফালে নদী কিনাৰ আগতে ইমান ডাঙৰ ৰাস্তা আছিলে এইখিনিতে কিন্তু এতিয়া খহি মেলি অৱস্থাই নাই দেখিছে গোটেই ভাঙি গ'ল ৰাস্তাটো ভাঙি গ'ল শেষ হৈ গ'ল এয়া চাওক ইমান ধুনীয়া জেগাডোখৰ কি অৱস্থা হৈ গ'ল মাজতে নিউজৰ ৰিপৰ্টাৰো আহিছিলে কিন্তু একোৱেই নকৰে চৰকাৰে একোৱেই নাই চব মানুহ গুচি গৈছে ইয়াৰ পৰা মানে মাটি এৰি এৰি বেলেগ জেগালৈ এয়া দেখিছেনে এটা ভিতৰতে ৰাস্তা দি দিছে আৰু লাষ্টত এয়া দেখিছেনে ইমান ধুনীয়া নদীখন পৰিৱেশটো ইমান ধুনীয়া লাগে এয়া এইটো ঘৰ এৰি গ'ল মানুহ এইটো ঘৰ এৰি গ'ল 30 বছৰ মানে হ'ল এৰি গ'ল এতিয়া তাত ভূত বহি গ'ল চাগে আৰু ইয়াত মানুহ কিবাকিবি দেখেও বাৰু এইটো ভূতীয়া বাংলা বহুত দিন হ'ল এৰি যোৱা তাত কোনো নাথাকে এতিয়া এয়া দেখিছেনে ইমান ধুনীয়া পৰিৱেশটো আৰু সেইফালেতো যাবই নোৱাৰি সেইফালে কিবা বেয়া বস্তু আছে বোলে আজিকালি বাৰু কোনো নেমানে সেইবোৰ চব ৰাস্তা নাই অৱস্থা ভাঙি সেইফালে যোৱা ৰাস্তাই নাই ইমান ধুনীয়া ডাঙৰ বাৰী আছিলে চবেই এৰি এৰি জেগাডোখৰ গুচি গৈছে আৰু মই ৰখি আছোঁ এই দেখক আমি বৰ্তমান আহিছোঁ জংঘললৈ সেয়ে চাব পাৰে ইয়াত পানী আছে ইয়াত মাটি আছে এইটো হালধীয়া হালধীয়া এইটো কিবা এটা দেখা গৈছে এইটো বহুত বিষাক্ত বস্তু এই বস্তুটো এইটো কাৰণে ইউজ কৰিব নালাগে বহুত ডেঞ্জাৰ বিষাক্ত এটা কি নহ'ব এইটো बहुत विषाक्त केना जानो क्या रखा पाहरी गल अभी हम लोग आए हैं देखो ये नदी है इस नदी को पार करने होगा इसको पार कर कर हम लोग को एक अमृत मिलेगा खाने के लिए तभी हम लोग जिंदा रह सकते हैं लेकिन अभी आते आते समय ये क्या मिल गया ये येलो कलर का ये क्या मिल गया यही है वो खाने वाली चीज़ नदी पार किए वही मिल गया है हाँ हमारा टूटा फूटा हिंदी तुम लोग अच्छा लगा तो लाइक कर दो शेयर कर दो भूतिया हाउस घोस्ट हाउस ऐसी सुनसान जगह में रहना है तो माउंटेन ड्यू तो खाना ही पड़ेगा कोई जो আপোনালোকে চাবলৈ পাইছে এই ঘৰখন প্ৰায় আজি 30 বছৰ মানে হ'ব ইয়াত কোনো নথকা আৰু গোটেই এইবোৰ খহি খহি গৈছে বৰ্তমান আৰু এখাত মান বাকি আছে খহিবলৈ মাটিটো নদীৰ পৰা সব ভাঙি ভাঙি আহিছে এইবোৰ চাবলৈ পাইছে और ये हालत जादू कोई मिल गया धूप 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 तुम्हें आंखों में बसाए तुम्हें दिल में बिठाए न कोई लेंगे तुम टेकलाया दारू लगे देखिए बस एक नी गुटे जंगल तुम्हारे ना देखो जंगल
দেখিছেনে গোটেই অৱস্থা বেয়া, ৰাস্তা নাই। আৰু এখন চাবও লাগে কিন্তু নাচায়। ৰাস্তা দেখিছে না, এটা ঘৰেদি ওলাই দিছে। আৰু গাইজ মই এতিয়া শুই আছোঁ ইয়াতে, লাইন চাইন নাই, আন্ধাৰ। লাইন নাই, লাইন চাইন নাহে চাগে আজি। ৰ'বা না, আগৰ দিনৰ ঘৰ। তো গাইজ দেখিছে নহয় অৱস্থা, ভিতৰত লাইন চাইন নাই, গোটেই আন্ধাৰ। এই আগৰ দিনৰ ঘৰ দেই, ব্ৰিটিছৰ দিনৰে। আমাৰ নানাহঁতৰ ঘৰ আছিল, এতিয়া মামাহঁত থাকে। এই দেখিছে নাই, খহি মেলি অৱস্থাই নাই। আগতে ৰাস্তাটো আছিলে বাঁহজোপাৰ ইপাৰে, কিন্তু এতিয়া দেখিছে না অৱস্থা। এতিয়া সিহঁতৰ ভিতৰেদি ৰাস্তা দি দিছে, আৰু কি কৰিব, ৰাস্তা নাই, চৰকাৰেও বনাই নিদিয়ে। গোটেই নদীখন অকণমানি আছিলে আগতে, এতিয়া ডাঙৰ হৈ গ'ল দেখিছে নাই। এতিয়া সিহঁতৰ ভিতৰেদি ৰাস্তা কৰি দিছে, আৰু ৰাস্তা যাবলৈ নহ'লে ৰাস্তা নাই। সেইখন দেখিছে না ভাঙি কি অৱস্থা হ'ল, দেখিলে বেয়াও লাগে। চব ইয়াৰ মানুহ নাইকিয়া হৈ গ'ল, চব মানুহ গুচি গ'ল, সিহঁতি আছে আৰু সেইফালৰ মানুহবোৰ আছে। ফেলটো কি বাজিছ? বেডিগান এইবোৰ কি শাক হৈছে? যোৱাবাৰ এখন কিমান ধুনীয়া শাক হৈছিলে, এইবাৰ পৰা দেৰি হ'ল। কোনেও নকৰে, এইবোৰ চব জেওৰা মই দিছোঁ আৰু শাক ময়ে পাৰিছোঁ। এইফালে গাইজ দেখিছেনে? এইফালে গাইজ দেখিছেনে? এইখন পথাৰ। ভিডিঅ' বনাবলৈ আহিছে। সেইবোৰ কি ফুল নাজানো। নাযাবি? ইয়াতে পিকনিক খাবলৈ ভাল আছে। একো নহয়, গৰু হাগাটো কি আছে। এবাৰ মই সেইফালে গুচি গৈছিলোঁ, ৰাতি সপোনত ভয়ংকৰ সপোন দেখিছোঁ। এয়া আমি বহি এইখিনি ৰখি আছোঁ। এয়া আমি এইফালে গোটেই হাবি, এয়া জবিন। হা ইমান লাজ নে? জেগাবোৰ ভাল লাগে, ব্ৰিটিছৰ ঘৰো আছে আগৰ দিনৰ। একো নহয়, মোক একো নকৰে, মোক একো নকৰে। সেইবোৰ বাগানো আছে, ব্ৰিটিছৰ দিনৰ ঘৰ আছে। আমিও লগৰ পালোঁ পাই, তেনেকৈ নাথাকোঁ আৰু। উভতি যাবলৈ হ'ল। এইটো এটা ভুটীয়া হাউচ, এইটো ভুটীয়া হাউচ, এইটো ব্ৰিটিছৰ দিনৰ হাউচ। ৰ'ব দেখাই আছোঁ। এইটো ব্ৰিটিছৰ দিনৰে ঘৰ। এইটো ব্ৰিটিছৰ দিনৰে আছিলে।
গাইছ এই জাষ্ট আহি ঘৰত সোমাইছোঁ কাপোৰ চাপোৰ সলাই লৈ চাহ পাতিছোঁ এতিয়া ঠাণ্ডাও লাগিছে আজি ঠাণ্ডা তাত একদম বেছি ঠাণ্ডা নৈ কিনাৰ যে আৰু বাঁহ গছ আছে কিন্তু ঠাণ্ডা বেছি সেইকাৰণে এতিয়া আহি অকণ লেবৰ তলত সোমাম বুলি ভাবিছোঁ তো আজিলৈ ভিডিঅ'টো ইমানেই আশা কৰিছোঁ আপোনালোকে ভাল পালে ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো থেংক ইউ